হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই লোকেল চিকেন ফ্ৰাই বনাম। গ্ৰেভি নবনাওঁ, একেবাৰে মানে চিম্পুল ধৰণেৰে এটা ৰেচিপি কৰিছোঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এয়া লোকেল চিকেন হয়। লগতে মোক লাগিব পিঁয়াজ কিন্তু মই অলপ বেছিকৈ লৈছোঁ যিহেতু ফ্ৰাই। আনফালে লৈছোঁ ধনিয়া আৰু আদা নহৰু থেতালি লোৱা আৰু 2টা শুকান জলকীয়া। লোকেল চিকেনত কিন্তু মই জালুক কেইটামান ছটিয়াই দিছোঁ। এতিয়া মই তেলত পিঁয়াজবিলাক আৰু জলকীয়া দি দিলোঁ। পিঁয়াজ আৰু জলকীয়া দিছোঁ প্ৰথমতে, তাৰপাছত এনেকৈ অলপ লৰাই লৈছোঁ। তাৰপাছত দি দিম আদা নহৰু থেতালি লোৱাবিলাক, ইয়াতে মই দি দিছোঁ। আদা নহৰু আৰু পিঁয়াজটো মই বেছিকৈ সিজিবলৈ নিদিওঁ, অলপ সিজিলেই হ'ল। ইয়াত মই এতিয়া হালধি গুড়ি ছটিয়াই দিলোঁ। হালধি গুড়ি ছটিওৱাৰ পাছত মই আকৌ ইয়াতে নিমখ দি দিম। নিমখ আৰু হালধি দিয়াৰ পাছত আৰু বেছি দেৰি এনেকৈ ভাজিব নালাগে, অকণমান দেৰি ভাজিলেই হ'ল। তাৰ পাছতে মই ইয়াত লোকেল চিকেনবিলাক য'ত মানে ভাজি আছোঁ পিঁয়াজ, তাতে মই এড কৰি দিম। এড কৰি দিয়াৰ পাছত কিন্তু অকণমান দেৰি এনেকৈ লৰাই থাকিব লাগিব, নহ'লে লাগি ধৰিব পাৰে। সেইবাবে মই এনেকৈ লৰাই আছোঁ। লৰাই থাকোঁতে কিন্তু ধৰিব পাৰিব আপোনালোকে, চিকেনৰ পৰা মানে তেলবিলাক ওলাই যায় বাৰু। লোকেল চিকেন হয় যিহেতু, অলপ চৰ্বিও আছিলে। একেবাৰে সহজ হয়, মছলা চছলা এইবিলাক নালাগে আৰু অকল ধনিয়া পাত হ'লেই হ'ল। এতিয়া ঢাকনখন খুলি পেলাই চাইছোঁ, দেখিছে নহয় বহুতখিনি মানে তেল ওলালেই ইয়াৰ পৰা। মই দিওঁতে কিন্তু অলপহে দিছিলোঁ, এতিয়া মানে ইয়াৰ পৰা বহুতখিনি তেল ওলাই গ'ল আৰু পিঁয়াজখিনিও একেবাৰে মানে ভাজ খাই গ'ল। ইয়াত মই এতিয়া অকণমান ৰং জলকীয়া গুড়ি এড কৰি দিছোঁ কালাৰৰ বাবে, আৰু জ্বলাটোও হ'ব। অলপ এসময় এনেকৈ লৰাই আছোঁ, যিহেতু লাগিও ধৰে, মাজে মাজে লৰাই থাকিব লাগে, ফ্ৰাই বনাইছোঁ যিহেতু মই। এতিয়া দেখিছে ইয়াৰ পৰা বহুতখিনি তেল ওলাই গ'ল। এতিয়া মই ইয়াতে দি দিম আলু। নতুন আলু হয়, বাৰীৰ হয়। ইয়াত মই সেই নতুন আলু 2-3টামান এনেকৈ কাটি পেলাই দি দিছোঁ, বেছিকৈ নিদিওঁ, বেছিকৈ দিলেও খাবলৈ বেয়া হৈ যায়। সেইবাবে অকল 3টা মানে এনেকৈ কাটি পেলাই মই দি দিলোঁ। এতিয়া আকৌ হেতাখনে এনেকৈ লৰাই থাকিলোঁ যাতে লাগি নধৰক আৰু তেলবিলাক ওলাই যাওক বুলি। এতিয়া মই ইয়াতে অকণমান মানে পানী এড কৰি দিছোঁ যাতে লাগি নধৰক। এতিয়া ঢাকনখন খুলি পেলাই আপোনালোকক দেখাইছোঁ, দেখিছে নহয় কিমান তেল ওলালে ইয়াৰ পৰা। মানে মাংসৰ পৰা একেবাৰে মানে তেল ওলালে আৰু সিজিও গ'ল বাৰু, আৰু সিজাবলৈ কোনো প্ৰয়োজন নাই। তেলবিলাক চাওক কিন্তু আপোনালোকে, ইমান বেছিকৈ তেল ওলাই গ'ল। আৰু ফ্ৰাই কৰিলেও মানে লোকেল চিকেন খুবেই ভাল লাগে খাবলৈ। আৰু জ্বলা খোৱাবিলাকৰ কাৰণে জ্বলা বেছিকৈ দি ল'ব, তেতিয়াতো আৰু বেছি ভাল লাগে। সদায়নো পানীমৰীয়াকৈ আৰু গ্ৰেভি ষ্টাইলকৈ কিমাননো খাই থাকিম, সেইবাবে আজি এনেকৈ ফ্ৰাই বনালোঁ। মাজে মাজে বনাওঁ বাৰু এনেকৈ চিকেনবিলাক, লোকেল চিকেনবিলাক। এতিয়া আকৌ অলপ সময় ঢাকনখন মাৰি থ'ম। এতিয়া ফাইনেল টাইমত আহিছোঁ, মানে গেছটো অফ কৰা টাইমত আৰু। ইয়াত দেখিছে নহয় মাংসবিলাক একদম মানে পুৰা ষ্টাইলৰ নিচিনা হৈছে, জুইত মানে পুৰি খালে যেনেকুৱা হয়। এতিয়া ধনিয়া পাত ছটিয়াই দিম মই ইয়াতে। ধনিয়া পাতখিনি মানে অলপ মিহি মিহি কৰি কাটিছোঁ, বেছি ডাঙৰো নহয় বেছি সৰু নহয় বাৰু, অলপ মিহি ষ্টাইলো হৈছে বা মিডিয়াম ষ্টাইলো হৈছে। এতিয়া লৰাই আছোঁ এনেকৈ হেতাখনেৰে, আৰু গেছটো মই বাছ অফ কৰি দিলোঁ। আৰু ইয়াত সিজাবলৈ কোনো প্ৰয়োজন নাই, একেবাৰে সিজি গ'ল। ফাইনেল লুক হয় এইটো। আৰু লাষ্টত আৰু অলপ দেখাই দিম বাৰু মই আপোনালোকক, ৰ'ব। এতিয়া অলপ মাংসটো যাতে এনেকৈ লাগি নধৰক কেৰাহীত, সেইবাবে এনেকৈ অকণমান লৰাই থাকিলোঁ। এয়া দেখিছে নহয় মই এখন প্লেটত এনেকৈ উলিয়াই পেলাইছোঁ মাংসবিলাক। একেবাৰে মানে সহজ হয় বনাবলৈ, পুৰা ষ্টাইল নিচিনাও হৈ যায় আৰু ফ্ৰাই কৰা ধৰণেও হৈ যায়। খাবলৈও খুব সোৱাদ লাগে লোকেল চিকেন, এনেকৈ মানে পুৰা ষ্টাইল বা ফ্ৰাই কৰা ষ্টাইল এনেকুৱা ধৰণৰ বনালে। বেছি বস্তুও নালাগে, মছলা পাতি একো নালাগে, বাছ ধনিয়া পাত হ'লেই হ'ল আৰু আদা নহৰু হ'লেই হ'ল। মছলাও ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, আপোনালোকৰ কথা আৰু সেইটো। মোৰ কিন্তু ব্যৱহাৰ কৰিবলৈ মন নগ'ল বাবে মই এনেকৈ বনালোঁ। সেয়াই আৰু আজি সৰু সুৰা ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।
আজিলৈ আহোঁ, বাই বাই।